হৈছে ঘটনাটো? যোৱা 13 জুনত যি কণমানি নাবালিকা নিৰ্যাতনৰ ঘটনা হৈছিল। ঘটনাত 13 তাৰিখে তেওঁৰ পৰিয়ালবৰ্গই গোলগঞ্জ থানাত এখন এজাহাৰ দিছিল। এজাহাৰৰ ভিত্তিত দোষী আসামী শংকুচাই পলাতক আছিলে। ইমান দিনে পলাতকৈ আছিলে। কিন্তু অৱশেষত গোলগঞ্জ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰু লগতে ধুবুৰী প্ৰশাসনক ধন্যবাদ দিব বিচাৰিছোঁ। যিহেতু ইমান দিনে ডেৰমাহ হৈ গ'ল, ডেৰমাহ আত্মগোপন কৰি আছিলে শংকুচাই। ডেৰমাহৰ মূৰত পুলিচ ধুবুৰী জিলা প্ৰশাসনে আসাম কৰায়ত্ব কৰিব পাৰিছে। তাৰ কাৰণে ধুবুৰী জিলা প্ৰশাসনক আমি ধুবুৰী জিলা ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি হৈছে ঘটনাটো? যোৱা 13 জুনত যি কণমানি নাবালিকা নিৰ্যাতনৰ ঘটনা হৈছিল। ঘটনাত 13 তাৰিখে তেওঁৰ পৰিয়ালবৰ্গই গোলগঞ্জ থানাত এখন এজাহাৰ দিছিল। এজাহাৰৰ ভিত্তিত দোষী আসামী শংকুচাই পলাতক আছিলে। ইমান দিনে পলাতকৈ আছিলে। কিন্তু অৱশেষত গোলগঞ্জ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰু লগতে ধুবুৰী প্ৰশাসনক ধন্যবাদ দিব বিচাৰিছোঁ। যিহেতু ইমান দিনে ডেৰমাহ হৈ গ'ল, ডেৰমাহ আত্মগোপন কৰি আছিলে শংকুচাই। ডেৰমাহৰ মূৰত পুলিচ ধুবুৰী জিলা প্ৰশাসনে আসাম কৰায়ত্ব কৰিব পাৰিছে। তাৰ কাৰণে ধুবুৰী জিলা প্ৰশাসনক আমি ধুবুৰী জিলা ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।